আশা কৰো তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা তোমালোকৰ যিটো হাফ ইয়াৰলি এক্সাম বহুত স্কুলত সেকেন্ড ইউনিট টেষ্ট হিচাপেও হয় বা সেকেন্ড ইউনিট ইভ্যালুয়েশন বা হাফ ইয়াৰলি যিয়ে নহওক তোমালোকৰ এই পৰীক্ষাটো অতি সোনকালে হ'ব অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ শেষৰ সপ্তাহত হ'ব ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এতিয়া কেনে ধৰণৰ প্ৰশ্ন আহে বহুতে মানে নাজানে গতিকে মই ইয়াৰ দ্বাৰা এই প্ৰশ্নখন এই কাৰণে শ্বেয়াৰ কৰা হৈছে তোমালোকে যাতে গম পোৱা কেনে ধৰণৰ প্ৰশ্ন থাকে আৰু কোনে কিমান নম্বৰ পৰা তোমালোকে নিজে চেষ্টা কৰি চাবা তোমালোকে কিমান পঢ়িলা সেইটো তোমালোকে গম পাবা কেই নম্বৰ এনসাৰ কৰিব পাৰিলা গতিকে মই এনসাৰ বিলাক কৈ নিদিও তোমালোকে নিজে চেষ্টা কৰিবা তোমালোকে কিমান নম্বৰ পালা তোমালোকে লিখিবা ঠিক আছে মই জাস্ট শ্বেয়াৰ কৰিছো প্ৰশ্নখন যাতে তোমালোকে গম পোৱা যে এনেকুৱা ধৰণৰ হ'ব বহুত স্কুলত কি হয় 100 নম্বৰীয়া হয় কিছুমানৰ 50 নম্বৰ যিয়ে নহওক আমি আইডিয়া এটা পাম এইখন প্ৰশ্নৰ জৰিয়তে আৰু কিমান নম্বৰটো পালা তোমালোকে কিমান পঢ়িছা এই প্ৰশ্নকেইটা যদি তোমালোকে সম্পূৰ্ণ কৰিব পাৰিছা তেতিয়া তোমালোকে গম পাবা তোমালোকে পঢ়া ঠিকে আছে আৰু যিসকলে একেবাৰে পঢ়া নাই তোমালোকে আৰু পঢ়িব লাগিব এইটো তোমালোকে গম পাবা ছাত্ৰ-ছাত্ৰীসকল প্ৰথম প্ৰশ্নটো আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা এটো আছে এটা জন কোষৰ কোষ কেন্দ্ৰৰ সংখ্যা কিমান এত নাথাকে এটা দুটা তিনিটা কি হয় তোমালোকে চেষ্টা কৰিবা গৰম পানীৰ উফ পোৱা যায় নগাঁও তিনিচুকীয়া গোলাঘাট কাৰ্বি আংলং চিটো আছে তলৰ কোনবোৰক পিটি পাতল আকাৰলৈ নিব পাৰি জিংক ফসফৰাছ গন্ধ অক্সিজেন দ্বিতীয় আছে উদ্ভিদ কোষৰ বাহিৰৰ তৰফটোক কোৱা হয় কোষাবৰণ কোষবেৰ প্লাষ্টিক কোষ পৰশ ইটো আছে 5 মাইল জীৱমণ্ডল সংৰক্ষিত অঞ্চলত থলুৱা প্ৰজাতি হল খেজুৰ কল আপেল বনৰীয়া আম ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ উপৰি তোমালোকক অৱগত কৰাব বিচাৰো যে এটা ক্লাছ 8 ত এমএমএস পৰীক্ষা হয় বহুতে নজনাবিলাক প্ৰথমতে কৈ লও তোমালোকে এই পৰীক্ষাটো যদি পাছ কৰা তেতিয়া হলে তোমালোকে 48,000 টকা লাভ কৰিব পাৰিবা অৰ্থাৎ বছৰত 12,000 কে 4 বছৰ তোমালোকে লাভ কৰিব পাৰিবা পৰীক্ষাটো ইমান কঠিন নহয় তোমালোকে পাৰিবাই মই ইয়াৰ বাবে অনলাইন কোচিং কৰি আছো যত বহু ছাত্ৰ-ছাত্ৰীয়ে জয়েন হৈছে যিবিলাকে ইচ্ছুক হয় বা এইটো পৰীক্ষাৰ বিষয়ে জানে বা অনলাইন কৰিছে বা অনলাইন কৰা নাই তথাপিতো আমাৰ তাত কোচিং ল'ব পাৰিবা অনলাইন টিউশন হৈ আছে তোমালোকে এই পৰীক্ষাটোত সম্পূৰ্ণ গাইড কৰা হ'ব তোমালোকৰ যিমান বিলাক টপিক আহিছে সকলো বিলাক বুজাই দিয়া হ'ব মাত্ৰ দুখন পেপাৰ থাকে এখন এসএটি বুলি এখন এমএটি বুলি এই দুইখন পেপাৰ সমাধান কৰা হ'ব ক্লাছ বিলাক কৰি থকা হৈছে যিসকল ছাত্ৰছাত্ৰীয়ে কৰিব বিচাৰে তোমালোকে কৰিব পাৰিবা মাত্ৰ 200 টকা এখন ইবুক লাভ কৰিব পাৰিবা সেই 200 টকাৰ ভিতৰতে যদি তোমালোকে ইচ্ছুক হয় পৰীক্ষাটো পাছ কৰিম বুলি ভাবিছে তেতিয়াহলে অতি শীঘ্ৰে জয়েন হোৱা সম্পূৰ্ণ গাইড কৰা হ'ব তোমালোকে মাহেলি আৰু পইচা দিব নালাগে এবাৰতে তোমালোকে সম্পূৰ্ণ পাই যাবা গতিকে মই এইটো অৱগত কৰিলো যিসকলে ল'ব বিচাৰে ল'ব পাৰিবা যেটো নাম্বাৰ দেখা পাইছে এই নম্বৰে এসএমএস কৰি তোমালোকে কৰিব পাৰিবা অধিক জানিবৰ বাবে ফোনো কৰিব পাৰিবা ঠিক আছে 2 নম্বৰ প্ৰশ্নটো আছে খালি ঠাই পূৰণ কৰা কাৰ্বন মনোক্সাইড এবিধ গেছ কি হ'ব গেছটোৰ নাম সুধিছে ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰে বুলি কওঁতে কোনটো হ'ব খুজিছে খালি ঠাই বুলি কৈছে ভেকুলীৰ কণীৰ খালি ঠাই নাথাকে গতিকে কি হ'ব নাথাকে আমি লিখিম এটা নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক ডেছ বুলি জনা যায় পাতল ক্লোৰোপ্লাষ্টত থকা ডেছ সালোক সংশ্লেষ অতি প্ৰয়োজন 3 নম্বৰটো আছে ক অংশৰ লগত খ অংশ মিলোৱা ইয়াত তোমালোকৰ 4টা দিয়া আছে যত তোমালোকে আধা নম্বৰকে এটা দিয়া আছে স্থিদেহত মাছ ফসফৰাছ সোডিয়াম ইয়াত কি হয় মিলাব লাগে নেক্সট হল সমুহ উত্তৰ দিয়া কাৰ্বন বিশুদ্ধ ৰূপটোৰ নাম কি কোন প্ৰথমে কোনে কোষ আৱিষ্কাৰ কৰিছিল যত 6টা প্ৰশ্নত 6 নম্বৰ থাকিব কণীৰ বগা বিজুলী অংশৰ নাম কি আইভিএফ ৰ সম্পূৰ্ণ নামটো কি গৰ্ভভ্ৰূণ বুলিলে কি বুজা ইন্ধন এটা কেলৰি মানক কি এককত জোখা হয় নেক্সট হল 5 নম্বৰটো আছে কয়লা কেনেকৈ সৃষ্টি হয় লিখা এমিৱাই কেনেকৈ বংশ বিস্তাৰ কৰে লিখা সিএনজি ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ দুটা সুবিধা লিখা তাৰপিছত সোডিয়ামক কিয় কেৰাচিন তেলত ডুবাই ৰখা হয় লিখা তাৰপিছত বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰা হয় কিয় উদ্ভিদ কোষত কোষবেৰ প্ৰয়োজনীয়তা কি লিখা জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ উদ্দেশ্য কি জীৱনৰ প্ৰয়োজনত গুৰুত্ব ব্যাখ্যা কৰা চমু টোকা লিখা যিকোনো তিনিটা লিখিব দিছিল জিন ধাতু কোষ পৰশ পেট্ৰলিয়াম 7 নম্বৰ প্ৰশ্নটো হৈছে উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তিনিটা পাৰ্থক্য লিখা 3 নম্বৰ আছে মানুহৰ প্ৰজনন অংগৰ স্নেহিত চিত্ৰ অংকন কৰা ইন্ধন বুলিলে কি বুজা ইন্ধন ব্যাপক ব্যৱহাৰে পৰিৱেশৰ ওপৰত কি ক্ষতিকাৰক প্ৰভাৱ পেলাইছে লিখা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিজে কৰি চাবা কিমান কৰিব পাৰিলা তোমালোকে নিজে গম পাই যাবা আৰু যদি তোমালোকে বহুতে ভালদৰে পঢ়া নাই তেতিয়াহলে তোমালোকে আৰু ভালদৰে পঢ়িব লাগিব কাৰণ সমাহাৰী পৰীক্ষাটো ভালদৰে দিব লাগিব ছাত্ৰ-ছাত্ৰীসকল আৰু যদি তোমালোকে এনএমএস পৰীক্ষাটো দিব বিচাৰে তেতিয়াহলে তোমালোকে দিবা অনলাইনটো কৰি লবা আৰু যিসকলে অনলাইন কোচিং পাস কৰিব বিচাৰে মোৰ তাত অনলাইন কোচিং লৈ ল'ব পাৰিবা আৰু মোৰ মতে অনলাইন কোচিংটো লোৱা বেছি ভাল কাৰণ নহলে তোমালোকে বহুতো কিবা কিবি পঢ়ি থাকিবা বহুত কষ্ট কৰিবা কিন্তু পৰীক্ষাত কি আহে তোমালোকে নাজানিবা যত মই 5-6 বছৰ আগৰ কুৱেশ্যন পেপাৰ সমাধান কৰা হ'ব সকলোবিলাক লাইভ ক্লাছৰ জৰিয়তে বুজাই দিব আৰু নোৱাৰাটো সুধিব পাৰিবা ঠিক আছে নেক্সট এটা ক্লাছত লগ পাম চেনেলটো